নমস্কাৰ ষ্টুডিঅ'ৰ বজাত মই মিনহাছ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লবৰ কাৰণে চেষ্টা কৰিছো প্ৰাৰ্থীহীন বিজেপিয়ে এতিয়া প্ৰাৰ্থী বিচাৰি নাপায় বাৰে বাৰে পঞ্চায়ত নিৰ্বাচন পিছুৱাই আছে গাঁও এৰিয়াত কোনো এগৰাকী ব্যক্তিয়ে খেলিব বিচৰা নাই বিজেপিৰ চিহ্নত বিজেপিৰ পদুম ফুলত এতিয়া কোনো এগৰাকী ব্যক্তিয়ে গাঁও এৰিয়াত গৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ বিচৰা নাই আৰু যাৰ বাবে এতিয়া বাৰম্বাৰ পঞ্চায়ত নিৰ্বাচন পিছুৱাই আছে বিজেপিয়ে আৰু বিজেপিৰ যি কৰ্মকাণ্ড তাক লৈ এতিয়া অসন্তুষ্টি সাধাৰণ গাঁৱৰ ৰাইজ আৰু যাৰ বাবে বিজেপিৰ চিহ্নত অথবা চিহ্নত নিৰ্বাচন খেলিবলৈ বিচৰা নাই বিজেপি আৰু সেইবাবে নিৰ্বাচন পিছুৱাই থাকিবলগীয়া হৈছে কামৰ হিচাপ দিব নোৱাৰি পিছুৱাই আছে এতিয়া বিজেপি এনেদৰে পুনৰ কটাক্ষ কৰিছে সাংসদ গৌৰৱ গগৈয়ে বিজেপি কিংবা হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত সবিশেষ আপোনালোকৰ বাবে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে পঞ্চায়ত নিৰ্বাচন হ'বনে নহয় মোৰ চিন্তা হৈছে বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ বৃহৎ মন্তব্য কৰিছে সাংসদগৰাকীয়ে বিজেপিয়ে এতিয়া নিৰ্বাচন পিছুৱাই আছে অৰ্থাৎ বিজেপিয়ে এতিয়া পঞ্চায়ত নিৰ্বাচন পিছুৱাই আছে গাঁও এৰিয়াত কোনো এগৰাকী ব্যক্তিয়ে খেলিব বিচৰা নাই বিজেপিৰ চিহ্নত আৰু যাৰ বাবে এতিয়া বিজেপিয়ে এনেদৰে নিৰ্বাচন পিছুৱাই থাকিবলগীয়া হৈছে বেলেগ বেলেগ দলৰ পৰা প্ৰাৰ্থী আনি পঞ্চায়ত নিৰ্বাচন খেলিব বিচাৰিছে বিজেপিয়ে এই মুহূৰ্তত সবিশেষ কৰিবৰ কাৰণে চেষ্টা কৰিছো বেলেগ বেলেগ দলৰ পৰা প্ৰাৰ্থী আনি বিজেপিয়ে খেলিব বিচাৰিছে নিৰ্বাচন বিজেপিয়ে এতিয়া গাঁৱত সোমাই প্ৰচাৰ কৰিব ভয় কৰিছে আৰু যাৰ বাবে এতিয়া এনেদৰে এতিয়া বিজেপিয়ে বাৰে বাৰে নিৰ্বাচন পিছুৱাই থাকিবলগীয়া হৈছে আৰু গাঁৱৰ ৰাইজে বিজেপিক ধৰিব ৰাস্তা ঘাটক লৈ আঁচনিৰ ধনক লৈ এতিয়াও আঁচনিৰ ধন একাংশ মহিলাই লাভ কৰা নাই যাৰ বাবে বিজেপিয়ে গাঁও এৰিয়াত সোমাবলৈ ভয় কৰিছে কিয়নো গাঁও এৰিয়াৰ মহিলাই প্ৰশ্ন কৰিব বিজেপিক বিজেপি দলৰ হাতত এতিয়া এইবিলাকক লৈ কোনো উত্তৰ নাই আৰু যাৰ বাবে বিজেপি দলৰ পৰা আঁতৰত থাকিবলগীয়া বিজেপি দল সাধাৰণ ৰাইজৰ পৰা আঁতৰত থাকিবলগীয়া হৈছে আৰু প্ৰাৰ্থীহীন বিজেপিয়ে এতিয়া প্ৰাৰ্থী নাপায় বিপদত পৰিছে বিজেপি এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বলৈ চেষ্টা কৰিছো সেইবাবে এতিয়া নিৰ্বাচন পিছুৱাই আছে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে সেয়েহে এতিয়া বিজেপিয়ে চিহ্ন নোহোৱাকৈ নিৰ্বাচন খেলিব বিচাৰিছে বিজেপিৰ পদুম ফুলত নিৰ্বাচন খেলিবলৈ বিজেপিয়ে বিচৰা নাই কাৰণ এইবাবেই যে বিজেপিয়ে উত্তৰ দিব লাগিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গ'লে গতিকে আঁচনিৰ ধনক লৈ ৰাস্তা ঘাটক লৈ বিজেপিয়ে উত্তৰ দিবলৈ নোৱাৰে বাবে নিৰ্বাচনৰ প্ৰচাৰত এতিয়া বিজেপিৰ চিহ্ন ব্যৱহাৰ কৰিব বিচৰা নাই অথবা চিহ্নত দলৰ প্ৰতীক চিহ্নত নিৰ্বাচন খেলিবলৈ বিজেপিয়ে বিচৰা নাই আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে পুনৰ কটাক্ষ কৰিছে বিজেপিক সাংসদ গৌৰৱ গগৈয়ে আৰু এই মুহূৰ্তত সাংসদ গৌৰৱ গগৈৰ মন্তব্য আছে শুনাব বিচাৰিছো যেহেতু গাঁৱৰ মানুহখিনি ধৰিব যে গাঁৱৰ ৰাস্তাখিনি হোৱা নাই মহিলাখিনি ধৰিব যে আমি গছ পুলি ৰুলো 10,000 টকা ক'ত তো এই যে মানুহৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই সেইকাৰণে কোনোৱে আজি বিজেপি দলৰ টিকেট বিচৰা নাই আৰু যাৰ ফলত আমাৰ প্ৰাৰ্থীহীন বিজেপি এতিয়া একো উপায় নাপায় পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে পঞ্চায়ত নিৰ্বাচন হ'বনে নহয় এইটোৱে মোৰ লৈ ভয় বা চিন্তা আজি বিজেপি নিজে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পিছুৱা মূল কাৰণ হ'ল যে তেওঁলোকৰ চিম্বলত বা তেওঁলোকৰ হয় কোনো ৱাৰ্ড কেণ্ডিডেট হ'বলৈ বিচৰা নাই তেওঁলোকে ৱাৰ্ডৰ ভিতৰত কেণ্ডিডেট পোৱা নাই বেলেগ বেলেগ দলৰ পৰা ইম্পৰ্ট কৰিবলৈ বিচাৰিছে কিয়নো কোনো আজি বিজেপি দলৰ হৈ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰিবলৈ সাহস কৰা নাই যিহেতু গাঁৱৰ মানুহখিনি ধৰিব যে গাঁৱৰ ৰাস্তাখিনি হোৱা নাই মহিলাখিনি ধৰিব যে আমি গছ পুলি ৰুলো 10,000 টকা ক'ত তো এই যে মানুহৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই সেইকাৰণে কোনোৱে আজি বিজেপি দলৰ টিকেট বিচৰা নাই আৰু যাৰ ফলত আমাৰ প্ৰাৰ্থীহীন বিজেপি এতিয়া একো উপায় নাপায় পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে পঞ্চায়ত নিৰ্বাচন হ'বনে নহয় এইটোৱে মোৰ লৈ ভয় বা চিন্তা আজি বিজেপি নিজে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পিছুৱা মূল কাৰণ হ'ল যে তেওঁলোকৰ চিম্বলত বা তেওঁলোকৰ হয় কোনো ৱাৰ্ড কেণ্ডিডেট হ'বলৈ বিচৰা নাই তেওঁলোকে ৱাৰ্ডৰ ভিতৰত কেণ্ডিডেট পোৱা নাই বেলেগ বেলেগ দলৰ পৰা ইম্পৰ্ট কৰিবলৈ বিচাৰিছে কিয়নো কোনো আজি বিজেপি দলৰ হৈ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰিবলৈ সাহস কৰা নাই যিহেতু গাঁৱৰ মানুহখিনি ধৰিব যে গাঁৱৰ ৰাস্তাখিনি হোৱা নাই মহিলাখিনি ধৰিব যে আমি গছ পুলি ৰুলো 10,000 টকা ক'ত তো এই যে মানুহৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই সেইকাৰণে কোনোৱে আজি বিজেপি দলৰ টিকেট বিচৰা নাই আৰু যাৰ ফলত আমাৰ প্ৰাৰ্থীহীন বিজেপি এতিয়া একো উপায় নাপায় পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে পঞ্চায়ত নিৰ্বাচন হ'বনে নহয় এইটোৱে মোৰ লৈ ভয় বা চিন্তা আজি বিজেপি নিজে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পিছুৱা মূল কাৰণ হ'ল যে তেওঁলোকৰ চিম্বলত বা তেওঁলোকৰ হয় কোনো ৱাৰ্ড কেণ্ডিডেট হ'বলৈ বিচৰা নাই তেওঁলোকে ৱাৰ্ডৰ ভিতৰত কেণ্ডিডেট পোৱা নাই বেলেগ বেলেগ দলৰ পৰা ইম্পৰ্ট কৰিবলৈ বিচাৰিছে কিয়নো কোনো আজি বিজেপি দলৰ হৈ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰিবলৈ সাহস কৰা নাই
যিহেতু গাঁৱৰ মানুহখিনি ধৰিব যে গাঁৱৰ ৰাস্তাখিনি হোৱা নাই, মহিলাখিনি ধৰিব যে আমি গছ পুলি ৰুলো 10,000 টকা ক'ত। তো এই যে মানুহৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই, সেইকাৰণে কোনোৱে আজি বিজেপি দলৰ টিকেট বিচৰা নাই, আৰু যাৰ ফলত আমাৰ প্ৰাৰ্থীহীন বিজেপি এতিয়া একো উপায় নাপায় পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে। পঞ্চায়ত নিৰ্বাচন হ'বনে নহয় এইটোৱে মোৰ লৈ ভয় বা চিন্তা। আজি বিজেপি নিজেই তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পিছুৱা মূল কাৰণ হ'ল যে তেওঁলোকৰ চিম্বলত বা তেওঁলোকৰ হয় কোনো ৱাৰ্ড কেণ্ডিডেট হ'বলৈ বিচৰা নাই। তেওঁলোকে ৱাৰ্ডৰ ভিতৰত কেণ্ডিডেট পোৱা নাই, বেলেগ বেলেগ দলৰ পৰা ইম্পৰ্ট কৰিবলৈ বিচাৰিছে। কিয়নো কোনো আজি বিজেপি দলৰ হৈ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰিবলৈ সাহস কৰা নাই। যিহেতু গাঁৱৰ মানুহখিনি ধৰিব যে গাঁৱৰ ৰাস্তাখিনি হোৱা নাই, মহিলাখিনি ধৰিব যে আমি গছ পুলি ৰুলো 10,000 টকা ক'ত। তো এই যে মানুহৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই, সেইকাৰণে কোনোৱে আজি বিজেপি দলৰ টিকেট বিচৰা নাই, আৰু যাৰ ফলত আমাৰ প্ৰাৰ্থীহীন বিজেপি এতিয়া একো উপায় নাপায় পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে। পঞ্চায়ত নিৰ্বাচন হ'বনে নহয় এইটোৱে মোৰ লৈ ভয় বা চিন্তা। আজি বিজেপি নিজেই তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পিছুৱা মূল কাৰণ হ'ল যে তেওঁলোকৰ চিম্বলত বা তেওঁলোকৰ হয় কোনো ৱাৰ্ড কেণ্ডিডেট হ'বলৈ বিচৰা নাই। তেওঁলোকে ৱাৰ্ডৰ ভিতৰত কেণ্ডিডেট পোৱা নাই, বেলেগ বেলেগ দলৰ পৰা ইম্পৰ্ট কৰিবলৈ বিচাৰিছে। কিয়নো কোনো আজি বিজেপি দলৰ হৈ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰিবলৈ সাহস কৰা নাই। যিহেতু গাঁৱৰ মানুহখিনি ধৰিব যে গাঁৱৰ ৰাস্তাখিনি হোৱা নাই, মহিলাখিনি ধৰিব যে আমি গছ পুলি ৰুলো 10,000 টকা ক'ত। তো এই যে মানুহৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই, সেইকাৰণে কোনোৱে আজি বিজেপি দলৰ টিকেট বিচৰা নাই, আৰু যাৰ ফলত আমাৰ প্ৰাৰ্থীহীন বিজেপি এতিয়া একো উপায় নাপায় পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে। পঞ্চায়ত নিৰ্বাচন হ'বনে নহয় এইটোৱে মোৰ লৈ ভয় বা চিন্তা। আজি বিজেপি নিজেই তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পিছুৱা মূল কাৰণ হ'ল যে তেওঁলোকৰ চিম্বলত বা তেওঁলোকৰ হয় কোনো ৱাৰ্ড কেণ্ডিডেট হ'বলৈ বিচৰা নাই। তেওঁলোকে ৱাৰ্ডৰ ভিতৰত কেণ্ডিডেট পোৱা নাই, বেলেগ বেলেগ দলৰ পৰা ইম্পৰ্ট কৰিবলৈ বিচাৰিছে। কিয়নো কোনো আজি বিজেপি দলৰ হৈ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰিবলৈ সাহস কৰা নাই। যিহেতু গাঁৱৰ মানুহখিনি ধৰিব যে গাঁৱৰ ৰাস্তাখিনি হোৱা নাই, মহিলাখিনি ধৰিব যে আমি গছ পুলি ৰুলো 10,000 টকা ক'ত। তো এই যে মানুহৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই, সেইকাৰণে কোনোৱে আজি বিজেপি দলৰ টিকেট বিচৰা নাই, আৰু যাৰ ফলত আমাৰ প্ৰাৰ্থীহীন বিজেপি এতিয়া একো উপায় নাপায় পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে। পঞ্চায়ত নিৰ্বাচন হ'বনে নহয় এইটোৱে মোৰ লৈ ভয় বা চিন্তা। আজি বিজেপি নিজেই তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পিছুৱা মূল কাৰণ হ'ল যে তেওঁলোকৰ চিম্বলত বা তেওঁলোকৰ হয় কোনো ৱাৰ্ড কেণ্ডিডেট হ'বলৈ বিচৰা নাই। তেওঁলোকে ৱাৰ্ডৰ ভিতৰত কেণ্ডিডেট পোৱা নাই, বেলেগ বেলেগ দলৰ পৰা ইম্পৰ্ট কৰিবলৈ বিচাৰিছে। কিয়নো কোনো আজি বিজেপি দলৰ হৈ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰিবলৈ সাহস কৰা নাই। যিহেতু গাঁৱৰ মানুহখিনি ধৰিব যে গাঁৱৰ ৰাস্তাখিনি হোৱা নাই, মহিলাখিনি ধৰিব যে আমি গছ পুলি ৰুলো 10,000 টকা ক'ত। তো এই যে মানুহৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই, সেইকাৰণে কোনোৱে আজি বিজেপি দলৰ টিকেট বিচৰা নাই, আৰু যাৰ ফলত আমাৰ প্ৰাৰ্থীহীন বিজেপি এতিয়া একো উপায় নাপায় পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে। পঞ্চায়ত নিৰ্বাচন হ'বনে নহয় এইটোৱে মোৰ লৈ ভয় বা চিন্তা। আজি বিজেপি নিজেই তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পিছুৱা মূল কাৰণ হ'ল যে তেওঁলোকৰ চিম্বলত বা তেওঁলোকৰ হয় কোনো ৱাৰ্ড কেণ্ডিডেট হ'বলৈ বিচৰা নাই। তেওঁলোকে ৱাৰ্ডৰ ভিতৰত কেণ্ডিডেট পোৱা নাই, বেলেগ বেলেগ দলৰ পৰা ইম্পৰ্ট কৰিবলৈ বিচাৰিছে। কিয়নো কোনো আজি বিজেপি দলৰ হৈ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰিবলৈ সাহস কৰা নাই। যিহেতু গাঁৱৰ মানুহখিনি ধৰিব যে গাঁৱৰ ৰাস্তাখিনি হোৱা নাই, মহিলাখিনি ধৰিব যে আমি গছ পুলি ৰুলো 10,000 টকা ক'ত। তো এই যে মানুহৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই, সেইকাৰণে কোনোৱে আজি বিজেপি দলৰ টিকেট বিচৰা নাই, আৰু যাৰ ফলত আমাৰ প্ৰাৰ্থীহীন বিজেপি এতিয়া একো উপায় নাপায় পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে। পঞ্চায়ত নিৰ্বাচন হ'বনে নহয় এইটোৱে মোৰ লৈ ভয় বা চিন্তা। আজি বিজেপি নিজেই তেওঁলোকে পঞ্চায়ত নিৰ্বাচন এনিটক্স, সুতৰ বিপৰীতে